ৰাইজৰ মাজত সোমাই গৰু চোৰৰ প্ৰাণ ৰক্ষাৰ চেষ্টা। কলিয়াবৰত আৰক্ষীয়ে খেদা গৰু চোৰৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। অতি নিৰ্দয়ভাৱে 5টা গোধন বান্ধি আনিছিল আতি আতি। আব্দুল জলিল সাদ্দাম হুছেইন নামৰ গৰু চোৰ গ্ৰেপ্তাৰ। কাজিৰঙাৰ দিশৰ পৰা আহি আছিল গৰু চোৰৰ DI গাড়ী। বাগৰিত আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিওঁতেই চোৰৰ গেঙে চলাই দিলে ধুমুহাৰ গতিত। পিছে পিছে আৰক্ষীয়ে খেদি অহাত গভাইত চোৰে গাড়ী সুমুৱাই দিলে বৰভনিয়াৰ গ্ৰাম্য পথে আৰু তীব্ৰ বেগত অহা বাবে হেৰুৱালে নিয়ন্ত্ৰণ। এই টাটা মোবাইল এখন বহুত স্পীডত আমাৰ ঘৰৰ আগফালেদি পাৰ হৈ আছে। ভাবিছোঁ এইখন ইমান স্পীড কিয় গৈছে, কিবা ইটা টনা গাড়ী আমাৰ ফালেদি গৈ থাকে। তাত পিছে পিছে মানে এখন আপোনাৰ এই পুলিচৰ গাড়ী এখন চাইলেণ্ট বজাই আহিছে। তেতিয়াই ভাবিলোঁ এখন কিবা গৰু চোৰৰ গাড়ী। তাৰপিছত এইফালৰ পৰা যোৱা মানুহে 2 মিনিটৰ পিছত ক'লেই বোলে এইখিনিতে গৰু চোৰৰ গাড়ীখন বাঁহৰ তলত সুমুৱাই দিলে। এইবাৰ আৰম্ভ আমোদজনক কাহিনীৰ। এটা চোৰ আহি সোমালেহি ৰাইজৰ মাজত আৰু ক'লে মই ইয়াৰেই মানুহ। ৰাইজৰ সন্দেহ উপজি দিলে লপা থপা, ওলাল জুলুঙাৰ মেকুৰী। পুলিচে কোৱা মতে 3জন আছিলে। চব মানুহ যেনি তেনি গ'ল, পুলিচ প্ৰশাসনো মানে ভিতৰত পুৰা সোমাল। এজন মানে তেওঁ আহি পেলাই মানে আমাৰ লগত লগ লাগিলে। তেওঁক আমি কুৱেশ্যন কৰিলোঁ, তুমি কোন, তুমি ক'ৰ পৰা আহিছা? তেওঁ কৈছে মই হিয়াৰে চেণ্ডেল টেণ্ডেল নাই, কপিবলৈ ধৰিছে। তাৰপিছত আমি ধৰিলোঁ আৰু তেওঁক মই ক'লোঁ ছাৰ ইয়াৰ নহয়, ইয়াক ধৰক। পুলিচ প্ৰশাসনে তেওঁক ধৰিলে আৰু তেওঁৱে চোৰ। তেওঁ মানে সুবিধা লৈছিলে আৰু বাকী 2জন এতিয়ালৈকে পোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত গোধন কেইটা বান্ধি অনাৰ দৃশ্য দেখি স্থানীয় ৰাইজৰ 4 ভৰি একেলগে বান্ধি মানে এনেকে কোচ খুৱাই আনিছে। আপোনাৰ দেখিলে বেয়া লগা। মানে মানুহ যে ইমান মানে তলত যাব পাৰে পইচা কেইটামানৰ লগত। কাজিৰঙাৰ পৰা তেওঁলোকক পিছা কৰি আহিছে। পুলিচ প্ৰশাসন পুৰা এক্টিভ আছিলে। 3টা চোৰ আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি দি পলাল। আন এটা চোৰ বাহনিত লুকাই থাকোঁতেই আৰক্ষীয়ে ধৰিলে। কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া, DY365।